back. Go back, go back. Mukut Bora, go back. Go back, go back. Mukut Bora, hi, hi. Hi, 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 hi. স্বাস্থ্যমন্ত্ৰীক ধিক্কাৰ জনাইছো। স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কৈছিল যে আমি তদন্ত কৰিব দিছো, তদন্ত ঘোষণা কৰিছো, তদন্ত হোৱাৰ এসপ্তাহ পিছতে আমি ব্যৱস্থা গ্ৰহণ কৰিম। এই পৰ্যন্ত স্বাস্থ্যমন্ত্ৰীয়ে তাৰ উপৰিও মুকুট বৰা ইতিমধ্যে দমন মাৰি গৈছে। ইয়াৰ পিছতো স্বাস্থ্য জিলা প্ৰশাসনে কিয় নিমাত আমি ধৰিব পৰা নাই। আমি শুনিব পাইছো মুকুট বৰা যি তেওঁৰ পত্নী এগৰাকী নগাঁও জিলাত ডিচি অফিচত কৰ্মৰত, গতিকে তেওঁ অফিচৰ পাৱাৰৰ সুবিধা লৈ পেলাই তেওঁ এই তাণ্ডৱ চলাই যাব পাৰিছে নেকি আমাৰ সন্দেহ হৈছে। আমি চৰকাৰক দাবী জনাইছো, স্বাস্থ্যমন্ত্ৰীক দাবী জনাইছো, যদি তেওঁ অতি সোনকালে নিলম্বন নকৰে তেনেহলে আমি ৰাইজক লগত লৈ পেলাই ইয়াতকৈ তীব্ৰ আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম। মাননীয় অসমৰ মুখ্যমন্ত্ৰী মহোদয় দিছপুৰ অসম গুৱাহাটী চহৰ মাননীয় ৰাজহ চক্ৰবিষৰ বন্ধৰ জৰিয়তে স্মাৰক দাবী পত্ৰ মহোদয় সংগ্ৰামী অভিনন্দন গ্ৰহণ কৰিব। বিশেষ এই যে যোৱা ইংৰাজী 16/4/2025 তাৰিখে ডিং FIU উপ অধীক্ষকগৰাকীয়ে কৰ্তব্যৰত অৱস্থাত এগৰাকী নাৰ্ছক শাৰীৰিকভাৱে অপদস্থ কৰা বিষয়টোৱে ডিংবাসী ৰাইজৰ মাজত তীব্ৰ আলোড়নৰ সৃষ্টি কৰাৰ বিপৰীতে ঘটনাটো ডিং আৰক্ষী বিভাগক গোচৰ ৰুজু কৰাৰ পিছত আজি পৰ্যন্ত প্ৰশাসনে কোনো পদক্ষেপ গ্ৰহণ নকৰিলে। এগৰাকী মহিলা কৰ্তব্যৰত অৱস্থাত অশালীন ব্যৱহাৰ কৰা বিষয়টিৰ উচিত ন্যায় বিচাৰি স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালককে ধৰি কেইবাজনো শীৰ্ষস্থানীয় বিষয়াক অৱগত কৰাৰ পিছতো কোনো সুফল পোৱা নগ'ল। সেয়েহে আজি আমি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি উক্ত ঘটনাটো তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে ক্ষিপ্ৰতাৰে উক্ত ঘটনা তদন্ত কৰি দোষীক উপযুক্ত শাস্তি প্ৰদান কৰিবৰ বাবে এই স্মাৰক পত্ৰ প্ৰদান কৰিলোঁ। অন্যথা অদূৰ ভৱিষ্যতে জংগী আন্দোলন গ্ৰহণ কৰাৰ লগতে অধিক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ আমি বাধ্য হ'ম। এয়াই আমাৰ জনাবলগীয়া। দীপাঞ্জ্যোতি বৰা সভাপতি, ময়ূৰজ্যোতি দেৱনাথ মুখ্য সচিব, বি লাচিত সেনা অসম সিংহাঞ্চল।